সূৰ্য মংগল শনিৰ ত্ৰিগ্ৰহী ৰাজযোগ। এই বিশেষ ৰাজযোগী চমৎকাৰ দেখুৱাব বিশেষ কেইবাটাও ৰাশিৰ ওপৰত। হয়, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কেএমএছ এষ্ট্ৰলজি। কেএমএছ এষ্ট্ৰলজিৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ জ্যোতিষীয় ৰাশিফলসমূহ, বিভিন্ন ধৰণৰ প্ৰতিকাৰ ব্যৱস্থা আৰু সকলো ধৰণৰ গ্ৰহৰ পৰিৱৰ্তন হোৱা ৰাশিফলৰ বিষয়ে জানিব পাৰিব। সূৰ্য মংগল শনিৰ ত্ৰিগ্ৰহী এই বিশেষ ৰাজযোগে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে। সেয়াই হৈছে এই ত্ৰিগ্ৰহী ৰাজযোগৰ বিশেষত্ব। অবাস্তৱ বুলি ভবা বা অবাস্তৱ বুলি ধাৰণা কৰা কিছুমান কৰ্ম, সেই কৰ্ম বাস্তৱায়িতকৈ ৰূপান্তৰ কৰিব পৰা শক্তি থাকে এই ত্ৰিগ্ৰহী ৰাজযোগত। এই ত্ৰিগ্ৰহী ৰাজযোগত পোনপটীয়াকৈ কোৱা গৈছে বৃহস্পতিৰ ঘৰত চন্দ্ৰ বিশেষভাৱে শুভ ফলাফল, সূৰ্য শনি মংগলৰ ত্ৰিগ্ৰহী ৰাজযোগ। এই ত্ৰিগ্ৰহী ৰাজযোগত অতিকৈ চমৎকাৰী হিচাপে প্ৰমাণিত হ'ব বহুকেইটা ৰাশিৰ ভাগ্যৰ ফলাফল। 2026 বৰ্ষত বিশেষভাৱে আৰম্ভণিতেই এই বিশেষ গ্ৰহৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছিল। আকৌ নতুন বছৰৰ যি তৃতীয় মাহ মাৰ্চ মাহত এই বিশেষ শক্তিশালী হিচাপে ত্ৰিগ্ৰহী ৰাজযোগে বিশেষ প্ৰভাৱ দেখুৱাই আহিছে। যি নহওক, আমি ক'ব বিচাৰিছোঁ গ্ৰহ ৰজা সূৰ্য ধন বৈভৱ আৰু বিশেষভাৱে পোনপটীয়াকৈ ধন বৈভৱ দেৱতা ইত্যাদিৰ পোনপটীয়া তত্ত্বাৱধায়ক বুলি ক'ব পাৰি। আনফালে কৰ্মৰ ফলদাতা হৈছে শনি গ্ৰহ। কৰ্মৰ ফলদাতা শনি গ্ৰহৰ শুভ দৃষ্টিত বিশেষ পৰিস্থিতি, আপোনালোকৰ অৰ্থনৈতিক পৰিস্থিতি, কৰ্মৰ ক্ষেত্ৰ ইত্যাদিত বহু পৰিমাণে প্ৰভাৱ পৰিব। 2 এপ্ৰিল 2026 দুপৰীয়া 3:59 মীন ৰাশিত ত্ৰিগ্ৰহী ৰাজযোগ আকৌ প্ৰস্তুত হ'ব। 14 এপ্ৰিল পৰ্যন্ত এই ত্ৰিগ্ৰহী ৰাজযোগে অতিকৈ প্ৰভাৱশালী হিচাপে কাম কৰিব বুলি কোৱা হৈছে আৰু সূৰ্য প্ৰৱেশ কৰাৰ লগে লগেই বিশেষ পৰিৱৰ্তন পোনপটীয়াকৈ ইয়াৰ ফলাফল আপোনালোকে পাব। সূৰ্য মেষ ৰাশিত যেতিয়া প্ৰৱেশ কৰিব, সূৰ্য মংগল শনিৰ সংযোগত আকৌ প্ৰস্তুত হ'ব এই বিশেষ ত্ৰিগ্ৰহী ৰাজযোগ। পোনপটীয়াকৈ যদি আমি কওঁ ভাগ্যশালী ৰাশিৰ কথা, ভাগ্যশালী ৰাশি বহুকেইটা ভাগ্যশালী ৰাশি আছে। ভাগ্যশালী ৰাশিৰ ভিতৰত সকলোতকৈ বিশেষ ফলাফল বা সৰ্বাধিক ফলাফল লাভ কৰিব পৰা বিশেষ ৰাশিকেইটাৰ কথাই মই কিন্তু এইটো ভিডিঅ'ত আপোনালোকক জনাম। আপোনালোকে এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব। কেৱল আপোনালোকৰ সুবিধাৰ্থেই এই বিশেষ ভিডিঅ'সমূহ আমি প্ৰস্তুত কৰি আছোঁ। আপোনালোকৰ জনাব পাই সুখী হৈছোঁ। আপোনালোকে স্ক্ৰীণত যিটো নম্বৰ দেখিছে সেইটো নম্বৰত আপোনালোকে হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব পাৰে মোৰ সৈতে কথা পাতিবৰ বাবে, যোগাযোগ কৰিবৰ বাবে। নিম্নতম খৰচ লোৱা হয় জ্যোতিষীয় কথাখিনি জানিবৰ বাবে বা জন্মকুণ্ডলী, জন্মকুষ্ঠী ইত্যাদি চাবৰ বাবে। যদিহে প্ৰয়োজন হোৱাটছআপত এটা মেছেজ প্ৰেৰণ কৰিব আৰু জানি ল'ব পাৰিব আপোনাৰ ভাগ্যৰ ফলাফল, কৰ্মৰ ফলাফল ইত্যাদি সকলো ধৰণৰ কথাখিনি। এতিয়া ভাগ্যশালী ৰাশিৰ কথা যদি আমি কওঁ, বৃষভ ৰাশি অৰ্থাৎ বৃষ ৰাশিৰ জাতক জাতিকাসকল সকলোতকৈ সৌভাগ্যশালী হিচাপে কোৱা হৈছে বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ। এই ত্ৰিগ্ৰহী ৰাজযোগৰ ফলত আপোনালোকৰ জীৱনত সৰ্বাধিক উন্নতিৰ সময় বুলি ক'ব পাৰি, সৰ্বাধিক কৰ্মৰ ফল পোৱাৰ সম্ভাৱনা বুলি ক'ব পাৰি। এই সময় আপোনালোকৰ বাবে নতুন দিগন্তৰ সূচনাদায়ক হ'ব পাৰে, নতুন কৰ্মৰ আহ্বায়ক হ'ব পাৰে, নতুন কৰ্মৰ আৰম্ভণি কৰোঁতা হ'ব পাৰে। এই সময় আপোনালোকৰ বাবে খুবেই পবিত্ৰ, খুবেই শুভ আৰু সন্মানদায়ক। বিশেষভাৱে গ্ৰহ ৰজা সূৰ্য গ্ৰহ শুভ দৃষ্টিত ৰাজনৈতিক উত্থান, কৰ্মৰ ক্ষেত্ৰত উন্নতি, বিভিন্ন প্ৰকাৰে অগ্ৰগতিৰ বাতাবৰণ দেখিবলৈ পোৱা যাব বৃষভ ৰাশি অৰ্থাৎ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত। অৰ্থনৈতিক পৰিৱৰ্তন, অৰ্থনৈতিক উন্নতি, বিশেষভাৱে
বেংক বেলেন্স ইত্যাদি বৃদ্ধিৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে। হঠাৎ ধন অৰ্থ টকা পইচাৰ সম্ভাৱনা বিশেষভাৱে লাভৰ দিশে গতি কৰিব বুলি কোৱা হৈছে আৰু আগৰ পৰা ৰৈ থকা বিভিন্ন ধৰণৰ কৰ্ম যি অসম্পাদিত অৱস্থাত আছিল সেয়াও কিন্তু সম্পাদন হ'ব। বুদ্ধি বাঢ়িব, চাকৰি ব্যৱসায় ইত্যাদিত উন্নতি আহিব, কৰ্মপ্ৰাপ্তি চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা আছে। আধ্যাত্মিক ক্ষেত্ৰত যদি আমি কওঁ, আধ্যাত্মিক ক্ষেত্ৰত পূৰ্বৰ পৰা বিভিন্ন ধৰণৰ ফলাফল আপোনালোকে পাব। পূৰ্বত কৰি থৈ দিয়া কৰ্মৰ ফলাফল এতিয়া পাব। বিনিয়োগৰ ক্ষেত্ৰতো যথেষ্ট লাভান্বিত হ'ব পাৰিব, আত্মবিশ্বাস বাঢ়িব বিভিন্ন প্ৰকাৰে বিনিয়োগৰ ক্ষেত্ৰত। আহিছোঁ দ্বিতীয়টো ভাগ্যশালী ৰাশিৰ কথা ক'বলৈ। দ্বিতীয় ভাগ্যশালী হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকক স্বাগতম জনাইছোঁ। মিথুন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ বাবে ত্ৰিগ্ৰহী ৰাজযোগে অত্যন্ত সৰ্বাধিক ফল আপোনালোকক দি যাব। এই ফল আপোনালোকৰ সৰ্বাধিক এইকাৰণেই ব্যৱসায়ৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত, নতুন চাকৰিৰ ক্ষেত্ৰত, যি কৰ্ম কৰি আছে সেই কৰ্ম পৰিৱৰ্তনৰ ক্ষেত্ৰত অতিকৈ ফলদায়ী এক যুগ। এই হৈছে ত্ৰিগ্ৰহী ৰাজযোগ। যেতিয়াই বিভিন্ন ধৰণৰ কৰ্ম, বিভিন্ন ধৰণৰ বাধা ইত্যাদি আপোনালোকৰ যদিহে আছিল, সেই বাধাও কিন্তু নাশ হ'ব বুলি কোৱা হৈছে। সকলো ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় আজিৰ দিনটোৰ পৰাই আপোনালোকে পাবলৈ আৰম্ভণি কৰিব। নতুন নতুন প্ৰজেক্ট লাভ কৰিব। হঠাৎ জীৱনত বিভিন্ন প্ৰকাৰৰ সমস্যাৰ পৰা নিমিষতে মুক্তি পোৱাৰ সম্ভাৱনাও পোৱা যাব বুলি কোৱা হৈছে। এই বিশেষ প্ৰভাৱ জ্যোতিষীয় ফলাফলৰ শৰীৰ মন ভালে থাকিব, স্বাস্থ্যৰ উন্নতি আহিব। বিশেষভাৱে বিভিন্ন প্ৰকাৰে ৰৈ থকা কৰ্মৰ যি আপোনাৰ পৰিকল্পনাসমূহ, সেই পৰিকল্পনাসমূহ বাস্তৱায়িত হ'ব। অসম্পাদিত কৰ্মসমূহ সম্পাদিত হ'ব। ৰাজনৈতিক উত্থান দেখিবলৈ পোৱা যাব এইখিনি সময়ত। ধনুৰাশি। ধনুৰাশি হৈছে এনে সৌভাগ্যশালী ৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল আপোনালোকে যদি চাইছে স্বাগতম জনাইছোঁ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে ত্ৰিগ্ৰহী ৰাজযোগে আপোনালোকক বিশেষ প্ৰভাৱ দিব বুলি কোৱা হৈছে। আপোনালোকৰ বিশেষ উন্নতি, বিশাল ডাঙৰ অংক আহিব পাৰে অৰ্থনৈতিক ক্ষেত্ৰত। বিশেষ ৰাজযোগে আপোনালোকৰ পৰিৱৰ্তন আনিব অৰ্থনৈতিক পৰিস্থিতিত। লাভৰ সংযোগ হৈছে, সম্পত্তি লাভৰ যুগ, কৰ্ম লাভৰ যুগ। ঘৰত সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ থাকিব আৰু বিশেষভাৱে এক আনন্দদায়ক সময় কটাব পাৰিব এইখিনি সময়ত। শিক্ষাৰ ক্ষেত্ৰত, বিকাশৰ ক্ষেত্ৰত, অৰ্থনৈতিক পৰিস্থিতিৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰতো সৰ্বাধিক ফলাফল লাভ কৰিব ধনুৰাশি। ৰাজনৈতিক উত্থানটো আছে, গতিকে এক সৰ্বাত্মক শক্তিশালী ভাগ্যফল ত্ৰিগ্ৰহী ৰাজযোগৰ ফলত ধনুৰাশিও লাভ কৰিব। এই ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। যদিহে আপোনালোকৰ কিবা প্ৰশ্ন থাকে আমাক নিশ্চয়কৈ জনাব। আমি আপোনালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। কিমান দিন আৰু ভয় কৰি জীৱন চলাব? শনি, ৰাহু, কেতু বা অন্য যিকোনো গ্ৰহৰ বিপাকেই নহওক কিয়, প্ৰতিটো সমস্যাৰেই থাকে সঠিক প্ৰতিকাৰ। আজিয়েই যোগাযোগ কৰক জ্যোতিষী কৌস্তুভমণি শৰ্মাৰ সৈতে আৰু জানি লওক আপোনাৰ গ্ৰহৰ গতিবিধি, সমস্যাৰ মূল কাৰণ আৰু সঠিক জ্যোতিষীয় প্ৰতিকাৰৰ বিষয়ে। সময় থাকোঁতেই সিদ্ধান্ত লওক, জীৱনক সঠিক দিশে আগুৱাওক। আজিয়েই যোগাযোগ কৰি শান্তিৰ প্ৰথম খোজটো লওক।